জুবিন গাৰ্গক মাজুলীত নিষিদ্ধ কৰাটো মই বেয়া পাইছো। তাৰ কাৰণটো শুনক, আপুনি আধা নিউজ ল'ব যাব। কিন্তু জুবিন গাৰ্গক মাজুলীত যে নিষিদ্ধ কৰিছে এই কথাটো মই মানি ল'ব পৰা নাই। কাৰণ জুবিন গাৰ্গক মাজুলীতে নহয় সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে। সমগ্ৰ অসমত জুবিন গাৰ্গক নিষিদ্ধ। ঘেণ্টা, মই আজি কৈছো জুবিন ঘেণ্টা, ঘেণ্টা জুবিন ঘেণ্টা। মই কৈছো ঘেণ্টা কি অকল জুবিন গাৰ্গেহে ক'ব পাৰে নেকি? আমি ক'ব নোৱাৰো। জুবিন গাৰ্গে আমাৰ সত্ৰাধিকাৰ আমাৰ বুকুত থাকে। আমি সত্ৰাধিকাৰক সন্মান কৰো। এটা প্ৰভু ঈশ্বৰ বুলি কোনোবাই মাতিছে, মাতক। জুবিনে নামাতে নালাগে। সত্ৰাধিকাৰজনে জুবিনক বাধ্য কৰিছে নেকি যে তুমি মোক প্ৰভু ঈশ্বৰ বুলি মাতিব লাগিব? কৈছে নেকি? গতিকে জুবিন গাৰ্গ এটা মস্ত অসভ্য পাগল। জুবিন গাৰ্গে বিজেপিৰ পৰা 1.5 কোটি টকা লৈ এখন ৰেঞ্জ ৰভাৰ কিনিছে। আপুনি জানে জুবিন আপোনাৰ বিজেপি চৰকাৰৰ দালাল। আৰু জুবিন কেৱল বিজেপি চৰকাৰৰে দালাল নহয়, যিখন চৰকাৰ আহিব সেইখন চৰকাৰৰে জুবিন হ'ল দালাল। তাৰমানে চাওক, জুবিনৰ কথা হ'ল চৰকাৰ কোন আছে দৰকাৰ নাই। চৰকাৰখন যেতিয়া যদি কাইলৈ যদি কোনোবা অন্য এটা দলেও চৰকাৰ বনাইহি, জুবিন আকৌ সেইটো দলৰ হৈ পেলাই তেল মালিচ কৰিব। তাৰমানে তাক টকা লাগে। মই কৈ দিলো জুবিন ঘেণ্টা, জুবিন ঘেণ্টা। আৰু জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে। আৰু মই কলো জুবিন এটা পাগল। জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কথা একো নাই। অসমত বহুত ভাল ভাল গায়ক আছে। কি গায় জুবিনে? ওপৰত টানিবই নোৱাৰা হ'ল। জুবিন, মোৰ মতে জুবিন নিজে মৰিছে। জুবিনৰ মৃত্যুটো এক অন্যায় হয়। এই অন্যায়টো কিন্তু শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ, সন্দীপন আৰু অমৃত প্ৰভাই নাই কৰা। ছিংগাপুৰত একেলগে থকা অমৃত প্ৰভা মহন্তৰ লগত একেটা ৰুমতে থকাৰ কথাখিনি এডাল্ট্ৰি এটা অপৰাধ। এডাল্ট্ৰি এটা অপৰাধ, যাক অসমীয়াত ব্যভিচাৰ বুলি কয়। যেতিয়া এজন বিবাহিত মানুহে নিজৰ পত্নীক ডিভোৰ্চ নিদিয়াকে, নিজৰ পত্নীৰ লগত বিচ্ছেদ, আইনগত বিচ্ছেদ নকৰাকে অন্য মহিলাৰ লগত ৰাতি কটাই হোটেলত, সেইটো আমাৰ ভাৰতৰ ন্যায় ব্যৱস্থাত এডাল্ট্ৰি, ব্যভিচাৰ। যে শ্যামকানু, সিদ্ধাৰ্থ, সন্দীপন, শেখৰ আৰু অমৃত প্ৰভাই মিলি জুবিন গাৰ্গক হত্যা কৰিছে, এই কথাটো মই কেতিয়াও পতিয়ন যাব পৰা নাই। গতিকে এইটো নহয়। এই মানুহজনী হৈছে এজনী চিকা নহয়, চিকা, য'ত গ'লে গোন্ধ, তাক গেলা গোন্ধ বিয়পাই যায়। তাৰ বাহিৰে একো নহয়। যি মুখৰ পৰা ওলায় অকল গেলাহে ওলায়। জুবিন দাক জীয়াই থাকোঁতেও এজনী শান্তি দিয়া নাছিলে, আৰু জুবিন দাক মৃত্যুৰ পিছতো এনেকুৱা বেয়া বেয়া কথা উলিয়াবলৈ এৰি দিয়া নাই। আনকি সত্ৰাধিকাৰৰ কথা যে ক'লে বা মাজুলীত বেন কৰাৰ কথা ক'লে, সত্ৰাধিকাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰেই হওক বা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ হওক, জুবিন দাৰ লগত কিমান ধুনীয়া এটা বোন। তেওঁলোকে কি মন্তব্য প্ৰকাশ কৰিছে আপোনালোকে অনলাইনত যদি চাৰ্চো কৰে নহয়, তেনেকৈ দেখিব পাৰিব। আৰু অসমৰ কাৰণে জুবিন দাই ইমান অৱদান কৰিছে নহয়। এইবিলাক মানুহ নহয়, কেৱল মানে এতিয়া জুবিন দাৰ নামটো ল'লে তেওঁ অকণমান ফকাছত আহিব। সংবাদ মাধ্যমৰ সাংবাদিকে অকণমান মাইকটো দি পেলাই কিবা এটা সুধিব। আকৌ ফেচবুকতো এতিয়া জুবিন দাৰ কথা বেয়াকৈ ক'লে মানুহে গালি পাৰিবলৈ হ'লেওতো ফেচবুক একাউণ্টত যাব। গতিকে এই মানুহজনীক সম্পূৰ্ণ বয়কতে কৰিব লাগে। এই মানুহজনী একো বস্তু মানে শুনিবলৈও মন নাযায়, কাণেৰে কিবা তেজ ওলোৱা নিচিনা লাগে। মানে জীয়াই থাকোঁতেতো শান্তি নিদিলেই, মানুহজন যেতিয়া ঢুকাই গ'ল, ঢুকুৱা মানুহৰ কথাও এনেকৈ কথা ক'ব পাৰেনে? অভদ্ৰ।